নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। বন্ধুসকল, ৰাতিপুৱা ভাগৰ সময়, এতিয়া প্ৰায় আপোনাৰ 4টা মানে বাজিলে। তো মোৰ যিহেতু আজি বহুকেইটা অৰ্ডাৰ আছে, ডেলিভাৰী দিব লাগিব। তো এয়া দেখা পাইছে আপোনালোকে। তো মই যে কৈছিলোঁ দাদাজনে নলবাৰীৰ পৰা লোকেল মুৰ্গীৰ পোৱালি বুক কৰিছিলে। তো লোকেল মুৰ্গীৰ পোৱালিখিনিও আজি গুচি যাব, টাৰ্কি পোৱালিখিনিও আধা আধি গুচি যাব। তাৰপিছত চিল্কি, গেনি ফল চব গৈ আছে আজি মানে। আপোনালোকে চাব পাৰে এয়া। তো আন্ধাৰ যিহেতু হৈ আছে, কাৰেণ্টটো নাই, তো সেইকাৰণে ভালকৈ আপোনালোকে হয়তো দেখা পোৱা নাই। সেইফালে চাই লওক। তো এয়া অলৰেডি ইয়াতে এইটো যাব আপোনাৰ লখিমপুৰ। দাদা এজনে 4টা চিল্কি, 4টা টাৰ্কি আৰু 4টা গেনি ফলৰ কথা কৈছিলে। তো ধুনীয়াকৈ এটা কেৰেটত দি দিম। 4টা চিল্কি অলৰেডি ইয়াতে দি দিছোঁ। এয়া চিল্কি পোৱালি, এয়া চাব পাৰে। কালাৰিং চালাৰিং মিলাই দিছোঁ। ইয়াতে টাৰ্কিও কালাৰিং মিলাই দিছোঁ। 4টা টাৰ্কি। এতিয়া গেনি ফল দিব লাগিব ইয়াতে 4 পিচ। তাৰপিছত ইয়াতে যাব আপোনাৰ 5 পিচ টাৰ্কি আৰু 5 পিচ গেনি ফাউল। এইটোও যাব লখিমপুৰ, এইটোও যাব লখিমপুৰ। তাৰপিছত এইটো দুটাত লোকেল মুৰ্গীৰ পোৱালি ভৰাম, 80 পিচ লোকেল মুৰ্গীৰ পোৱালি দিব লাগিব। তাৰপিছত ইয়াতে এয়া গেনি ফলৰ পোৱালি ভৰোৱা হৈছে। এয়া এইটো যাব গুৱাহাটী, 10 পিচ গেনি ফলৰ পোৱালি আছে। এইটো যাব গুৱাহাটী আদাবাৰীলৈ। তো আৰু নেপিয়াৰ ঘাঁহৰ কাটিঙো কটা হৈছে, সেইটো যাব লখিমপুৰ আৰু যাব আপোনাৰ নলবাৰী, এই লোকেল মুৰ্গীৰ পোৱালিৰ লগতে। তো আজি প্ৰায় আপোনাৰ নলবাৰী যাব, গুৱাহাটী যাব, লখিমপুৰ যাব। তো প্ৰায় 3-4টা জেগাত মানে দিব লাগিব মানে আজি ডেলিভাৰী। তো যদি আপোনালোকৰ কাৰোবাৰ লাগে ল'ব পাৰিব, চিঞৰি আছে যিহেতু কাৰেণ্ট নাই পোৱালিকেইটা। ইয়াতে চাব পাৰে গেনি ফলৰ পোৱালি কিন্তু ষ্টকত আছে, এভেইলেবল আছে, যিমান লাগে মানে। চীনা মুৰ্গীৰ পোৱালি যিটো, ইয়াতেও চীনা মুৰ্গীৰ পোৱালি আছে, চাব পাৰে। ইয়াতে কোৱেল বাৰ্ডৰ পোৱালি বাইদেউজনীয়ে 20 পিচৰ কথা কৈছিলে, তাৰ কাৰণে ৰাখি দিছোঁ। তাৰপিছত কোৱেল বাৰ্ডৰ পোৱালি আপোনালোকে পাই যাব, যিমান লাগে এভেইলেবল আছে। ইয়াতে আছে চীনা মুৰ্গী মানে গেনি ফাউল, ইয়াতেও ষ্টকত আছে। তো যাৰ যিমান লাগে, 10টাৰ তলত দিয়া নহয়, 10টাৰ ওপৰত ল'ব লাগিব। ইয়াতে চিল্কি পোৱালি এভেইলেবল আছে, ষ্টকত আছে, চাব পাৰে। এয়া পূৰা হোৱাইট। তাৰপিছত টাৰ্কি পোৱালি শেষ হৈছে প্ৰায়, আপোনাৰ হয়তো 10টামান আছে চাগে। যদি কোনোবাই ল'ব বিচাৰে সোনকালে যোগাযোগ কৰক। তো অলৰেডি চব বুকিং হৈ গ'ল। তো আপোনালোকে চাই থাকিব এই ভিডিঅ'টো, বাছত উঠাই দিম মানে পোৱালিখিনি। আপোনালোকে শেষলৈকে চাই থাকিব। আন্ধাৰ হৈ আছে, সেইকাৰণে ভালকৈ দেখাব পৰা নাই। তো আপোনালোকে চাই থাকিব এই ভিডিঅ'টো। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোৱালিখিনি বহুত চিঞৰি আছে, কাৰেণ্ট নাই যিহেতু, সেইকাৰণে হয়তো আপোনালোকে কথাবিলাক ভালকৈ বুজি পোৱা নাই। তো আপোনালোকে চাই থাকক এইটো ভিডিঅ' শেষলৈকে। এয়া লোকেল মুৰ্গীৰ ব্ৰডিং পোৱালি চাব পাৰে, অলৰেডি পেকেজিং হৈ গ'ল, মানে কেৰেটত উঠাই দিলোঁ। এইফালে আছে, এয়া চাব পাৰে, চব এইবিলাক ব্ৰডিং পোৱালি। পোৱালিকেইটা চাব পাৰে, এয়া 14 দিনীয়া পোৱালি এইবিলাক। তো 2টা কেৰেটত 80 পিচ আছে। আৰু এইটো যাব আপোনাৰ লখিমপুৰ, এইটো যাব গুৱাহাটী। তো এটাকে দি থাকিম। ইয়াতে আছে, ইয়াতে দেখা দিয়া, ইয়াতে লোকেল মুৰ্গী পোৱালি আছে 70 পিচৰ নিচিনা। আজি আকৌ 50টা দিব লাগিব সৰু ভাইটি এজনক। তো এতিয়া ফটাফট লৈ যাওঁ, মানে টাইমটো হৈ আছে, দেৰি হৈ যাব নহ'লে বাছ মিছ কৰি।
কি যে হ'ব আজি আহিলোঁ দলগাঁও আহি পালোঁ বাছ ষ্টেণ্ড এয়া চব মাল ইয়াতে পেকিং কৰি লৈ আহিলোঁ এতিয়া বোলে বাছ বন্ধ দি দিছে বাছ নচলে মানে আজি মোদী ডাঙৰীয়া আহিবতো সেইকাৰণে মানে চব বাছ বন্ধ দি দিছে মানে নাযায় গুৱাহাটীও কেঞ্চেল তাৰপিছত ইফালে বিলপাৰ চক আছিলে নলবাৰী তাৰপিছত লখিমপুৰ এটা বাছ নাই চাওক আপোনালোকে তো এইটো ৰখি আছে এইটো ৰিজাৰ্ভ এটা বাছ নাই এয়া চাব পাৰে নাই এতিয়া কি কৰিম ঘৰলৈ ঘূৰি যাব লাগিব আৰু উপায় নাই ঘৰত গুচি যাওঁ ঘূৰি নে ঘৰলৈকে গুচি যাওঁ কালি পঠাব লাগিব এইবিলাক চব